হিমন্ত বিশ্ব শৰ্মাৰ নামনীয় ক্ষমতা বিস্কুট থৈ দিছো নামনীয় ক্ষমতা উজনি অসমৰ এই ভিডিঅ'ত দেখা পোৱা এই নামনীয় ক্ষমতা বিস্কুট থৈ দিছো আহিবি বিস্কুটৰ লগতে একেবাৰে গৰুৰ মাংস গাহৰিৰ মাংস যি খোৱা তাকে দিম আহিবি হা তাৰ লগতে এনেকুৱা পিটন দিম পিঠিৰ ছাল উঠাই পেলাম উজনি অসম তোৰ দেউতাকৰ নেকি উজনি অসম তোৰ দেউতাকৰ বেপাৰীৰ ওপৰত অত্যাচাৰ কৰি আছো যি বেপাৰীৰ পৰা তহঁতে চব্জি নিকিনিলে ভাত খাব নোৱাৰিবি এসাঁজ তাক অত্যাচাৰ কৰি আছ তহঁতক ব্যৱসায় কৰিবলৈ মানা কৰিছে কোনে তহঁতক ব্যৱসায় কৰিবলৈ কোনে মানা কৰিছে তই দোকান দি তই চব্জিৰ দোকান কৰ তোক কোনে মানা কৰিব ওপৰত অত্যাচাৰ কৰিব আহিছ হিমন্ত বিশ্ব শৰ্মাৰ বিস্কুট খাইকে তহঁতক তেল ধৰিছে হা তেল যদি দেখাব আছে নামনীয় ক্ষমতা ইমান বাপৰ বেটা যদি হোৱা নামনীয় ক্ষমতা জিভা চিঙি দিম যি কৈছা যে বস্তু পাতি গোটাই ল তাত জিভা চিঙি দিম কাটি দিম জিভা বেলেগে দিয়া বিস্কুট খাই বুকবুকনি কৰি আছে উজনি অসমত তোক কোনে অধিকাৰ দিছে কোনোবা দোকানীক তুই অত্যাচাৰ কৰিবি ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত যিকোনো নাগৰিকে য'ত ত'ত দোকান কৰিব পাৰিব তই বাধা দিবলৈ কোন সংবিধানে অধিকাৰ দিছে তেওঁলোকক তই বাধা দিবলৈ কোন তহঁত বাধা দিবলৈ কোন অসমীয়া বহিষ্কাৰ কৰিব লাগে তেওঁলোকক বান্ধি পিটাব লাগে উজনি অসমৰ আমাৰ অসমীয়া ভাইসকলক কৈছো অসমীয়া বুলি নাভাবিব এই আৰু এই ভিতৰত চিতু বৰুৱা শৃংখল চলিয়া এওঁলোক পৰে চালাত তই কোনে সাহস দিছে তোক কোনে সাহস দিছে নামনীয় অসমত বিস্কুট মাংস গাখীৰ যি খাবি তাকে খুৱাম নামনীয় অসমত ইমান যদি হিম্মত আছে চালা তই যতে পাবি ততে মিয়াক ধৰি অত্যাচাৰ কৰিবি সেয়া সহ্য কৰিব লাগিব তোক কোনে অধিকাৰ দিছে তই মিয়াক যেনে তেনে অত্যাচাৰ কৰিবি টুটি ছিঙি পেলাম একবাৰ টুটি ছিঙি পেলাম তই অসমীয়া আমি অসমীয়া নহয় নেকি তোতকে ভাল অসমীয়া তই ভাষাৰ ভিত্তিত অসমীয়াক ভাগ কৰিবি ভাষাৰ ভিত্তিত অসমীয়াক ভাগ কৰিবি যাবিচোন সেই মিচিংসকলৰ মাজত যাবি যাই কেনে কবি যা অসমীয়া ভাষা ক পিঠি তোৰ ছাল উঠাই দিব